জুবিন দা আৰু আমাৰ মাজত নাই হেতু কথা আমি সকলোৱে জানো, কিন্তু যোনে যোনে ছিংগাপুৰত জুবিন দাক লৈ গৈছিল তাৰ উচিত বিচাৰ লাগব। আৰু তো মানুহৰ মনখিনি একবাৰে দুখী হৈ গৈছে মানে জুবিন দাৰ মৰাৰ খবৰটো শুনি। কিন্তু যোনে যোনে লৈ গৈছিল এতিয়াও আসামত আহি পোৱা নাই, ছিংগাপুৰতে জেলত আছে শুনা পালো। কিন্তু জুবিন দাক হাতে হাতে মাৰা হৈছে যেটো আমি শুনা পালো। সেইকাৰণে আসামত অহাৰ লগে লগে যোনে যোনে জুবিন দাৰ লগত গৈছিল তাৰ উচিত বিচাৰ লাগব। আৰু আপোনালোকে কি কয় মোৰ মতামতে কৈলো, আপোনালোকে কি কয় কমেন্ট কৰি জনাব। তাৰ উচিত বিচাৰ হবা লাগব না নাই, ডাইৰেক্ট একদম উচিত বিচাৰ হবা লাগব, ইমান শাস্তি দিবা লাগব। কিয় লৈ গৈছিল, হাতে হাতে মাৰা হৈছে, আপোনালোকে কমেন্ট কৰি কওক উচিত বিচাৰ হব না নাই। মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ, পঢ়া শুনা সংস্কৃতি সকলো অসাৰ।